माता की जय। जिंदाबाद 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 जिंदाबाद। ৰঙাপাৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণকমল তাঁতীৰ মনোনয়ন দাখিল। ৰঙাপাৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণকমল তাঁতীয়ে মনোনয়ন দাখিলৰ বাবে আজি কেইবা সহস্ৰাধিক সমৰ্থকক লৈ এক শোভাযাত্ৰা কৰি আগবঢ়া পৰিলক্ষিত হয়। বালিপৰা মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ পৰা দলীয় কৰ্মী আৰু সমৰ্থকে বিজেপি জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, কৃষ্ণকমল তাঁতী জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি প্ৰাৰ্থীগৰাকীক আদৰণি জনায়। ৰাইজৰ শুভাশীষ গ্ৰহণ কৰি তাঁতীয়ে দ্বিতীয়বাৰৰ বাবে দলে টিকট প্ৰদান কৰাত ধন্যবাদ জনাই 50,000 ভোটত জয়যুক্ত হ'ব বুলি কয়। তদুপৰি ৰঙাপাৰা সমষ্টিত পুনৰ বাগিচাত চাহপাত আৰু পদুম একেলগে ফুলিব বুলি মন্তব্য কৰে। হয়, দলে দ্বিতীয়বাৰৰ কাৰণে মোক দলে টিকেট প্ৰদান কৰিছে আৰু আজি মনোনয়ন দাখিল কৰিবলৈ কাৰণে আমি সমূহ কাৰ্যকৰ্তাক লৈ পেলাই আমি ওলাইছোঁ। প্ৰথম কথা হ'ল বিগত 5টা বছৰত ৰাইজে ৰঙাপাৰাবাসীৰ ৰাইজে আচলতে মোক আশীৰ্বাদ প্ৰদান কৰিছিল আৰু সেইমতে তেখেতসকলৰ কামখিনি আমি কৰিবলৈ কাৰণে আগবঢ়াই লৈ গৈছিলোঁ। আৰু এইবাৰ পুনৰবাৰ মই ভাবোঁ বিগত 5টা বছৰত কৰা কামৰ কাৰণে দলে নিশ্চিতভাৱে আজি টিকেট প্ৰদান কৰিছে আৰু ৰাইজৰো আশীৰ্বাদ আছে। ৰঙাপাৰাবাসীৰ ৰাইজে মই যিমান উৎকণ্ঠাত আছিলোঁ তাতকৈ বেছি উৎকণ্ঠা মই সমষ্টিবাসীৰ ৰাইজৰ আছিলে যে টিকেটটো কোনে পাব বুলি ক'লে। সেইকাৰণে মই ভাবোঁ যে ৰাইজৰ সমৰ্থন, ৰাইজৰ আশীৰ্বাদ যথেষ্টখিনি আমাৰ লগত আছে আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী আজিৰ তাৰিখত মুখ্যমন্ত্ৰী আছে অসমৰ, তেখেতৰ প্ৰতি মানুহৰ ভৰসা আছে, অসমৰ ভৰসা, আৰু সেইটোৱে ডাঙৰ কথা। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল যে অসমত এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ যি চৰকাৰ চলি আছে, এই চৰকাৰখনে অসমখনক এটা বেলেগ এটা পৰ্যায়লৈ লৈ যাবলৈ কাৰণে বিচাৰিছে, শ্ৰেষ্ঠ এখন ৰাজ্যলৈ উপনীত কৰিবলৈ কাৰণে বিচাৰিছে। আৰু অসমবাসীও দেখিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰ্ম সকলো অসমবাসীয়ে দেখিছে। আজি কেনেকৈ অসমক আগুৱাই লৈ গৈ পেলাই আজি সমগ্ৰ ভাৰতবৰ্ষতে এটা নতুন পৰিচয় দিয়াবলৈ কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমৰ্থ হৈছে। সেইকাৰণে আচলতে মাননীয় মুখ্যমন্ত্ৰীক চাই পেলাই অসমৰ ৰাইজ ৰখি আছে যে পুনৰবাৰ তেখেতক মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিব লাগিব, যাতে অসমখনক শ্ৰেষ্ঠতা তেখেতে প্ৰদান কৰে। আৰু মই ভাবোঁ, মোৰ বিশ্বাস আছে, পূৰ্বতে যি অসমৰ পৰিচয় আছিল সেই পৰিচয় আজিৰ তাৰিখত একেবাৰে তেখেতে নাইকিয়া কৰি দিছে। এটা পিছপৰা ৰাজ্য হিচাপে যি পৰিচয় আছিল সেই পৰিচয় নাইকিয়া কৰি দিছে। আৰু মই ভাবোঁ সমগ্ৰ অসমবাসীয়ে বিচাৰিছে যে বিজেপিৰ চৰকাৰ হওক, সমগ্ৰ অসমবাসীয়ে বিচাৰিছে যে ভাল আসনেৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব পাৰে। আৰু ৰাঙাপাৰাতো আপোনালোকে চাব, আমি বিগত সময়ত 21 নিৰ্বাচনত যি ভোটেৰে আমি জয়লাভ কৰিছিলোঁ তাতকৈ দুগুণ ভোটেৰে আমি জয়লাভ কৰিবলৈ কাৰণে সক্ষম হ'ম। এই মেণ্ডেট আমি ৰাইজৰ পৰা পাইছোঁ, ৰাইজৰ আশীৰ্বাদ, তেওঁলোকৰ মৰম আৰু তেওঁলোকৰ প্ৰেম আমাৰ প্ৰতি থকা, সেই তাৰ পৰা আমি এই কথাটো ক'ব পাৰিছোঁ যে ৰাইজে ৰখি আছে ভোটদানৰ দিনটোৰ কাৰণে। সেই দিনটোত আপোনালোকে চাব, ৰিজাল্ট আহিলে আজি মই কোৱা কথাখিনি আপোনালোকে প্ৰমাণ পাই যাব। ৰঙাপাৰাবাসীৰ ৰাইজ উৎকণ্ঠাৰে ৰখি আছে ভাৰতীয় জনতা পাৰ্টীক ভোটদান কৰি জয়যুক্ত কৰিবলৈ কাৰণে। ধন্যবাদ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এই ভূমি পট্টা প্ৰদান কৰি পেলাই এই যে 200 বছৰীয়া ইতিহাসত অন্তত আজি কোনোবা এজন মুখ্যমন্ত্ৰীয়ে এই জনগোষ্ঠীটোৰ কথা চিন্তা কৰাৰ নিচিনা আজি সকলোৱে অনুভৱ কৰিছে। আৰু সেইকাৰণে মই কৈছোঁ যে কংগ্ৰেছৰ আপোনালোকে ৰিজাল্ট দিনা আপোনালোকে গম পাব যে চাহ বাগিচাত অকল চাহপাত আৰু ফুলেই ফুলিব, অন্য আৰু একো নেদেখিব আপোনালোকে। বালিপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है।
উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।